অসমৰ প্ৰায় ৭০খন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ভিৰ কৰিলে লখিমপুৰত। ছাত্ৰ-ছাত্ৰীসকল উপস্থিত হলহি লখিমপুৰ তেলাকী কমলাবৰীয়া মহাবিদ্যালয়ত। কোনো যদি প্ৰস্তুত হৈ আহিছে নাটক কৰিবলৈ। মই নাটকত নাটক কৰিছোঁ। মই জয়হ নাটকখনত কৰিম। মই বৰ্তমান বিহু আৰু নাটকত আহিছোঁ। কোনোবা এজন আকৌ সাজু হৈ আহিছে নৃত্য গীত আদি প্ৰতিযোগিতাৰ বাবে। আমি বিভিন্নত কৰিছোঁ। গানত আহিছে, পেইণ্টিঙত আহিছে, তাৰপিছত বিহুত আহিছে। মই ডান্স বিহু CKB কলেজ টিয়ক। হয় আমি 25জন আহিছোঁ। হয় আমি আপোনাৰ টোটেল 40টা ইভেণ্ট হ'ব ইয়াত, তাৰে আমি 32টা ইভেণ্টতে পাৰ্টিচিপেট কৰিম। মহাবিদ্যালয়খনত সোমবাৰৰ পৰা 4 দিনীয়াকৈ অনুষ্ঠিত হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত 72খন কলেজে আমাৰ মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা যুৱ মহোৎসৱত অংশগ্ৰহণ কৰিব। ইয়াত 50টা বিভাগত কাৰ্যক্ৰম হ'ব, 50টা বিভাগত প্ৰতিযোগিতা হ'ব আৰু ইয়াত 6টা আমি ষ্টেজ বনাইছোঁ আৰু সেই 6টা ষ্টেজত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ এই 50টা বিভাগৰ কাৰ্যসূচী প্ৰগ্ৰেমবিলাক হৈ থাকিব। আৰু আমাৰ নাটকত 36খন কলেজে যোগদান কৰিছে। এই 72খন কলেজৰ ভিতৰত 36খন কলেজে যোগদান কৰিছে আৰু প্ৰত্যেক দিনা সন্ধিয়া 4:30 বজাৰ পৰা নাটকবিলাক হ'ব ৰাতি 2 বজালৈকে। আৰু শেষৰ দিনা আমাৰ 22, 23, 24 এই 3 দিন হোৱাৰ উপৰি 25 তাৰিখে ৰাতিপুৱা সময়ত এটা সাংস্কৃতিক শোভাযাত্ৰা হ'ব। আটাইবিলাক এই 72খন কলেজে তাত যোগদান কৰিব, তাতো কম্পিটিশ্যন হ'ব। আৰু এই গোটেই কাৰ্যক্ৰমটোত আমাৰ কাইলৈ ৰাতিপুৱা ফ্লেগ হোষ্টিঙে পতাকা উত্তোলনেৰে আৰম্ভ হ'ব আৰু প্ৰায় গোটেই ডিব্ৰুগড় উজনি অসমৰ প্ৰায় 72খন কলেজৰ প্ৰায় 1600 ছাত্ৰ-ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰিছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মহাবিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকলক শুশ্ৰূষাৰ বাবে প্ৰস্তুত এতিয়া মহাবিদ্যালয় কৰ্তৃপক্ষ। ইতিমধ্যে আমাৰ পঞ্জীয়ন কক্ষৰ পৰা জনোৱা মতে এতিয়ালৈকে 30খন মহাবিদ্যালয় পঞ্জীয়ন শেষ হৈছে আৰু আমাৰ মহাবিদ্যালয় আহি আছে আৰু আমাৰ 1-2 বজালৈকে আমাৰ পঞ্জীয়নটো হৈ থাকিব আজি। আৰু ইতিমধ্যে আমাৰ থকা খোৱাৰ বাবে থকা ব্যৱস্থাটো হৈছে। আমাৰ একমোডেশ্যন কমিটিয়ে সকলো ব্যৱস্থা কৰি আছে। আমাৰ মহাবিদ্যালয় কেম্পাছৰ লগতে ডায়েটৰ ব্যৱস্থা কৰা হৈছে, গড়েগাঁও বামপাটি হায়াৰ ছেকেণ্ডেৰীত ব্যৱস্থা কৰা হৈছে। তেওঁলোকক একমোডেশ্যন কমিটিয়ে আৰু ট্ৰেন্সপৰ্টেশ্যন কমিটিয়ে তেওঁলোকক তালৈ নিয়াৰ ব্যৱস্থা কৰিছে। আৰু গধূলিৰ পৰা আমাৰ যিসকল প্ৰতিযোগী আহিছে তেওঁলোকক আমাৰ ফুড চেল আছে, ফুড চেলৰ জৰিয়তে তেওঁলোকে তাতে আমাৰ ফিল্ডত এটা ভোজনালয় নিৰ্মাণ কৰা হৈছে, তাতে তেওঁলোকে খাদ্য গ্ৰহণ কৰিব পাৰিব। মই সহযোগিতা যথেষ্ট পাইছোঁ। আমাৰ ভলণ্টিয়াৰসকলে আমাৰ যেনেকৈ আহ্বান কৰিছোঁ তেওঁলোকে কাৰ্য সম্পাদন কৰিছে। নিশ্চয় আমাৰ অতিথিসকলে ইয়াত ভাল পাই যাব আশা কৰিছোঁ। আৰু আমি এটা যাতে সফল কৰিব পাৰোঁ অনুষ্ঠানটো, তাৰ কাৰণে আমাৰ ফালৰ পৰা যথেষ্ট কষ্ট কৰা হৈছে। আমি অধ্যক্ষ মহোদয়ক তাৰ কাৰণে আমি ধন্যবাদ জনাম। ব্যুৰ ৰিপৰ্ট লখিমপুৰ টুডে।